ডিজিটেল মুৰ্দাবাদ ডিজিটেলৰ কাম নাই লুণ্ঠন বন্ধ হ'ব লাগিব স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব ডিজিটেল হুঁচিয়াৰ মন্ত্ৰীৰ কাম নাই মন্ত্ৰী গো বেক মন্ত্ৰী গো বেক কাম নাই ডিজিটেল হুঁচিয়াৰ লুণ্ঠন বন্ধ হ'ব লাগিব অত্যাধিক লুণ্ঠন বন্ধ হ'ব লাগিব জৰিয়তে অত্যাধিক লুণ্ঠন বন্ধ হ'ব লাগিব কাম নাই লুণ্ঠন বন্ধ হ'ব লাগিব লুণ্ঠন বন্ধ হ'ব লাগিব জৰিয়তে জনসাধাৰণ লুণ্ঠন কৰা বন্ধ হ'ব লাগিব বন্ধ হ'ব লাগিব বিদ্যুৎ মাচুল সংগ্ৰহ বন্ধ হ'ব লাগিব স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ বন্ধ কৰিব লাগিব বিদ্যুৎ বিভাগ কাম নাই সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সৰ্বসাধাৰণ ৰাইজে শিৱসাগৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। প্ৰতিবাদ সাব্যস্ত কৰাৰ মেইন লক্ষ্যটোৱে হ'ল যে কাৰণটোৱে হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰ্বসাধাৰণ জনসাধাৰণৰ ঘৰৰ সন্মুখত এখন টোলগেট লগাই দিছে। সেই টোলগেটখনৰ জৰিয়তে জনসাধাৰণক লুণ্ঠন কৰিছে। স্মাৰ্ট মিটাৰৰ নামত অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰি তেওঁলোকে জনসাধাৰণক কুঙা কৰিছে। গাঁৱৰ ৰাইজে হাঁহ কুকুৰা কণী বিকা পইচাকেইটা এতিয়া বিদ্যুৎ মাচুল দিব লগা হৈছে। কেৱল মাত্ৰ মানুহে এতিয়া আজি গাঁৱৰ সৰ্বসাধাৰণ ৰাইজে কেৱল এটাই চিন্তা হৈ থাকে, মই যদি বিদ্যুৎ মাচুল নিদিওঁ তেতিয়াহ'লে মোৰ কাৰেণ্টটো কাটি দিব। গতিকে আমি আজি এই স্মাৰ্ট মিটাৰৰ জৰিয়তে যি অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰা কাৰ্যসূচী তেওঁলোকে লৈছে, এই স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰা কাৰ্যসূচী বন্ধ কৰক, স্মাৰ্ট মিটাৰ বন্ধ কৰক আৰু এই যি অত্যাধিক বিদ্যুৎ মাচুল তেওঁলোকে স্মাৰ্ট মিটাৰৰ জৰিয়তে সংগ্ৰহ কৰিলে এই বিদ্যুৎ মাচুল ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু আমি সমগ্ৰ অসম যদি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৰাইজৰ সহযোগত এই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। বৰ্তমান সময়টোত কিদৰে লুণ্ঠন চলাইছে এই ইলেক্ট্ৰিচিটি বিভাগৰ জৰিয়তে অৰ্থাৎ স্মাৰ্ট মিটাৰৰ জৰিয়তে সমগ্ৰ অসমৰ জনসাধাৰণক এক ব্যাপকভাৱে লুণ্ঠন চলাইছে। যি স্মাৰ্ট মিটাৰত বিগত সময়ত 400 টকাৰ এটা বিল আহিছিলে, আজিৰ সময়টোত বৰ্তমান সেই 400 টকাৰ ঠাইত আজি এক মাহৰ বিল হয় 800 বা 1500 টকালৈকে হোৱা দেখা গৈছে। আমি আজি আচলতে এই কাৰ্যসূচীৰ জৰিয়তে আমি শিৱসাগৰৰ পৰাই এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে এই স্মাৰ্ট মিটাৰৰ জৰিয়তে যি অসমৰ জনসাধাৰণক যি লুণ্ঠনৰা চলাইছে, এই লুণ্ঠনৰা চলোৱাটো তেওঁলোকে বন্ধ কৰিব লাগে। অন্যথা আমি ইয়াতকৈ ডাঙৰকৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আৰু আচলতে এই বিদ্যুৎ বিভাগৰ যিগৰাকী মন্ত্ৰী অৰ্থাৎ নন্দিতা গাৰ্লুছা, কেৱল তেখেত মাত্ৰ নামতহে ৰাখি মাত্ৰ অসমৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাবি দিয়া পুতলাৰ দৰে ব্যৱহাৰ কৰি আছে। গতিকে এই ক্ষেত্ৰত আমি কওঁ, কিন্তু অসমৰ জনসাধাৰণক এই যে লুণ্ঠনৰা চলাই আছে, এই চলোৱা কাৰবাৰটো তেওঁলোকে বন্ধ কৰিব লাগে।